প্ৰিয় দৰ্শকসকল আপোনালোকক টাইম 60 অসমৰ মাজলৈ স্বাগতম জনাইছো। হয় মই ৰোহিত গুৰুং আজি উপস্থিত আছো উজনি অসমৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত কইলনগৰী দুলিয়াজানৰ মাজমজিয়াৰ দাঁতিকাষৰীয়া অঞ্চলত। দৰ্শকবৃন্দ আপোনালোকক কিছু সাময়িক পৰিৱেশ মই দেখুৱাবলৈ মই যত্ন কৰিছো, যিহেতু আজি আমি দেখিবলৈ পাইছো গোৰ্খা মহিলা মঞ্চ দুলিয়াজান আঞ্চলিক কমিটি আৰু লগতে সহযোগ কৰিছে দুলিয়াজান নগৰ শাখা সমিতিৰ গোৰ্খা মহিলা মঞ্চে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। যেহেতু আমি উপস্থিত আছো বৰ্তমান অইল বাছ ষ্টেণ্ডৰ মিডিয়া চেণ্টাৰলৈ। হয় প্ৰিয় দৰ্শক, আপুনি আমাৰ লগত টাইম 60 অসমৰ মাজলৈ জড়িত হৈ থাকক। মই কিছু সাময়িক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰি আছো। কেমেৰা সহযোগী শিৱাচুনৰ সৈতে মই আজিৰ এই পৰিৱেশখন মই দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছো। যেহেতু আপোনালোকে ইয়াত দেখিবলৈ পাব, আপোনালোকে ইয়াত দেখক চাই আছে আপোনালোকে বৰ্তমান মই কিছু সাময়িক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো। ইয়াত আপোনালোকে দেখিবলৈ পাব গোৰ্খা মহিলা মঞ্চৰ সকলো বিষয় উপস্থিত হৈ আছে। মোৰ সৈতে গোৰ্খা মহিলা মঞ্চৰ মুখ্য উপদেষ্টা গোপাল সিং থাপা আপুনি কি ক'ব আজি ভাল লাগিছে। যিটো কাৰ্যসূচী লৈছোঁ প্ৰত্যেক বছৰে আমি এটা ভাবিছোঁ চবেই আহিছে আৰু ভাল লাগিছে। খালি গৰমৰ কাৰণে শিক্ষা ক্ষেত্ৰত কাম কৰিছে মানে আপোনালোকে ভালকৈ পঢ়ক। এই যুগত যদি পঢ়া শুনা নহয় যদি তেতিয়া খালি পঢ়িলে মাধৱৰ নাম হ'ব, তোমাৰ গোৰ্খা জেগাটোৰ নাম হ'ব, মাধৱৰ নাম হ'ব, মানে জাতিটোৰ নাম হ'ব। সেইকাৰণে মানে ইহঁতক মই ভালকৈ বুজাব ক'লোঁ যে ভালকৈ পঢ়িব লাগে। নপঢ়িলে কোনো কাম নাই। চাকৰি ক্ষেত্ৰতো আগৰ যুগটো বেলেগ আছিলে। আগৰ যুগটো ইমান হেৰি নাছিলে। আজিকালি মোবাইলৰ যুগ ওলালে। বহুত ল'ৰা ছোৱালী এনেকুৱা হৈ গ'ল যে অকল মোবাইল চাই থাকে। পঢ়িছোঁ বুলি কয় নপঢ়ে। নিজকে মানে প্ৰগ্ৰাম কৰি মানে নিজকে মা দেউতাক থকা নাই। এইটো নিজকে নিজৰ কাৰণে ভালকৈ তোমালোকে পঢ়া আমাৰ নাম মানুহ আছে অসমৰ নামটো আপোনালোকে কাম পোনে পোনে মই আপোনালোকক সাময়িক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। মোৰ সৈতে আৰু বিশিষ্ট ব্যক্তিবিলাকো আছে। মই তেখেতৰ পৰা জানিবলৈ প্ৰয়াস কৰিম। যিহেতু আপোনালোকে দেখিবলৈ পাইছে মোৰ সৈতে উপস্থিত আছে অসম গোৰ্খা সন্মিলনৰ এগৰাকী কৰ্মৰ সদস্য যিহেতু উপস্থিত আছে বিষ্ণুনাথ ডাঙৰীয়া। তেখেতৰ পৰা মই কিছু সাময়িক পৰিৱেশ আৰু কিছু বাৰ্তালাপ কৰিবলৈ বিচাৰিছোঁ। হয় আজিৰ এই কাৰ্যসূচীৰ বিষয়ে আপুনি কি ক'ব? ভাল লাগিছে। এই প্ৰেক্ষাগৃহত সেই কথাখিনি কিন্তু ভিডিঅ' কৰিব লাগিব। আপোনালোকে ঘৰত থকা আজিৰ কেনেকৈ আগবাঢ়িব কি আলোচনাৰ যে উদ্দেশ্যৰ কথাসমূহ মনত জানিব পাৰিব। সোমোৱাই ল'ব পাৰিব লাগিব। তেতিয়াহে এই কৰিবলৈ উদ্দেশ্যৰ মাজে মাজে ইতিমধ্যে বহু কথাই কৰিছে। মোৰ কিন্তু এটা সংযোগ কৰিবলগীয়া আছে। আমি মোৰ সৈতে পোনে পোনে মই আপোনালোকক পোনে পোনে মই সাময়িক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। মোৰ সৈতে সমাজকৰ্মী উপস্থিত আছে বিষ্ণুনাথ বিশ্বকৰ্মা। তেখেতৰ পৰা মই কিছু বাৰ্তালাপ আপুনি পোনপ্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। যিহেতু গোৰ্খা মহিলা মঞ্চে আজি বিশেষভাৱে অভিনন্দন অনুষ্ঠান কাৰ্যসূচী আয়োজন কৰিছে। আপুনি অতিথি হিচাপে উপস্থিত হৈছে। বিশেষভাৱে সমাজে তেওঁলোকক সকলোৰে সৈতে পৰিচয় কৰাই দিয়ে, ৰাজহুৱা অনুষ্ঠানত তেওঁলোকক চিনাকি কৰাই দিয়ে। পৰৱৰ্তী সময়ত যেতিয়া এই পঢ়া শুনা শেষ কৰাৰ পিছত সময়ছোৱাত এই কাম কাজবিলাক এইটো আমাৰ কাৰণে খুব দুখ লগা বিষয়। আমি যদি
এই কথাখিনি হৃদয়ত কৰিব নোৱাৰোঁ আমি আহি আছে অৰ্থাৎ তোমালোকৰ পিছৰ সময়ত যিবিলাক চাইকেল মাতি হ'ব সেইসকলক কেনেদৰে আগবঢ়াই লৈ যাব এয়া লাগে ডাঙৰ প্ৰশ্ন হৈছে ইতিমধ্যে ব্যক্তিসকলে কৈছে মোবাইলৰ কথা আপোনালোকৰ সংস্কাৰৰ কথা এইখিনি এয়া হৈছিলে মহিলা মঞ্চৰ মুখ্য উপদেষ্টা গোপাল সিং পামৰ লগতে বিশিষ্ট অতিথিবিলাক সাময়িক পৰিৱেশ দেখুৱাইছিলোঁ আপোনালোকে আৰু এই কেমেৰা সহযোগী মোৰ চিকাচোনাৰ ছাত্ৰ ছাত্ৰীবিলাকো আছে মই তেখেতৰ পৰা কিছুমান বাৰ্তালাপ কৰিবলৈ বিচাৰিম মোৰ সৈতে চিকাচোনাৰ আপোনাক মই অনুৰোধ কৰিছোঁ ভিতৰ পৰিৱেশ আমি দেখুৱাবলৈ দেখিবলৈ পাব গোৰ্খা মহিলা মঞ্চে আজি আয়োজন কৰা সকলো অনুষ্ঠানখন আপোনালোকক মই কিছু সাময়িক পৰিৱেশ দেখুৱাবলৈ মই যত্ন কৰিছোঁ ইয়াত আপোনালোকে দেখিছে গোৰ্খা মহিলা মঞ্চ দুলীয়াজান আঞ্চলিক কমিটিৰ উদ্যোগত আৰু দুলীয়াজান মহিলা কমিটিৰ সহযোগত বিশেষ শৈক্ষিক অভিনন্দন আৰু বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে এয়া হৈছে বিষয়ববীয়াসকল আৰু কিছু ছাত্ৰ ছাত্ৰীসকলেও ইয়াত উপস্থিত হৈছে মই সুযোগ হ'লে যদি মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা মই কিছু বাৰ্তালাপ কৰিম তথাপিও আপোনালোকক মই সাময়িক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰি আছোঁ কেমেৰা সহযোগী মই অনুৰোধ কৰিছোঁ সাময়িক পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ এয়া হৈছে সাময়িক পৰিৱেশ আপোনালোকে দেখিবলৈ এয়া হৈছে সাময়িক পৰিৱেশ আৰু পোনে পোনে আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰি আছোঁ গোৰ্খা মহিলা মঞ্চৰ কেইবাগৰাকীও ইয়াত বিশিষ্ট অতিথিবিলাক আৰু লগতে বিশিষ্ট অতিথিৰ লগতে কেইবাগৰাকীও কৰ্মকৰ্তাবিলাক কৰ্মকৰ্তাবিলাকেও উপস্থিত হৈ আছে পাব সাময়িক পৰিৱেশ প্ৰিয় দৰ্শকসকল আপোনালোকক মই দেখুৱালোঁ ভিতৰ পৰিৱেশ সাময়িক পৰিৱেশ আপোনালোকক মই দেখুৱাবলৈ